হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক আকৌ এজোপা মই মিঠা খাচি দেখুৱাই আছোঁ। বিশেষ আজি ভিডিঅ'টোৰ লক্ষণীয় দিশটো হ'ল এই পুলিটো আপুনি ভালকৈ মন কৰকচোন। খুব সুন্দৰকৈ আপুনি ফুটাটো চাওক। এই সোপা যে দেখিছে, এই গোটেই সোপা আপুনি চাচি চুৰুকি সংগ্ৰহ কৰক। সংগ্ৰহ কৰি আপুনি এটা চিৰিঞ্জৰ ভিতৰত ভৰাই দিয়ক। আপোনাৰ চিৰিঞ্জটো আপুনি খুলি পেলাওক, ভিতৰৰ ফালে তাৰ আজোৰ মাৰি খুলি এইখিনি তাত ভৰাই দিয়ক। ভৰাই আপুনি অকণমান পানী দিয়ক। পানী নহ'লেও আপুনি এটা বস্তু দিব পাৰে, এই মুৰ্গীৰ ডিমৰ যিটো বগা অংশ থাকে, মানে সিজাই দিলে বগা হৈ যায়, তাৰ আপুনি 50% আৰু ইয়াৰ 50% আপুনি মিহলি কৰক। মিহলি কৰি আপুনি অন্য এজোপা গছত এনেকৈ এটা বিন্ধা কৰক। বিন্ধাটো এনেকুৱা ধৰণে কৰিব, ওপৰৰ পৰা তললৈ কৰি আপুনি সেই গোটেই গাঁতটো ফিল আপ কৰি দিয়ক। এই মলখিনিৰে ফিল আপ কৰি দিয়ক। দেখিছে, এই মলখিনিৰে আপুনি ফিল আপ কৰি দিয়ক। ফিল আপ কৰি ওপৰত এটা লাহেকৈ টেপ মাৰি দিয়ক। এই ফুটাটোৰ ওপৰত এটা আপুনি চেলো টেপ মাৰি দিয়ক। বা আপুনি কেনেকৈ মাৰিব চেলো টেপটো, আপুনি গোটেই গছজোপাত ৰাউণ্ডকৈ মাৰি দিব। যেনেকৈ আমাৰ যে চিল কৰে, আমাৰ EVMটো যেনেকৈ চিল কৰে, ঠিক তেনেকৈ আপুনি এইখিনিতে আৰম্ভ কৰি একেবাৰে পাক মাৰি আনি আকৌ সেই পলিথিনখনতে আগটো লগাই চিল কৰি দিয়ক। এবছৰৰ ভিতৰত আপোনাৰ গছ মালামাল হৈ যাব। আপুনি এতিয়া কেইটা তেনেকুৱা কৰিলে তাৰ ওপৰতে আপুনি দাম পাব। হেল্ল' বন্ধু, এইখিনি কথা মই আপোনালোকক খোলাখুলিভাৱেই কৈ দিছোঁ। আপোনালোকে কৰি চাওক। মোৰ লগত যেতিয়া আছে ক'বই লাগিব, কৰি চাওক। আৰু এই পুলিটো ক'ত আছে গম পায়নে? এই পুলিটো ঘৰৰ ভিতৰত আছে বুলি ক'লেও বহাই কোৱা নহয়। এইটো হ'ল বাগানৰ এটা পাকঘৰ। আৰু বাগানৰ পাকঘৰটোতে এয়া চাওক, এইটো এটা পুলি, সৈটো এটা পুলি, এইটো এটা পুলি। এতিয়া আপুনি এই পুলিকেইটাত যদি মন কৰে যে এই পুলিটোতো মাল আছে, এই পুলিটোতো মাল আছে, কিন্তু এই পুলিটোত মাল নাই, আৰু সৈ পুলিটোত মাল নাই। কেলৈ নাই জানেন? এইটোৱে আপোনালোকক মই কৈ আছোঁ, আজি কিন্তু ভালকৈ দেখুৱাই দিব পাৰিছোঁ। এইটো অমিতা পিঠিয়া খাচি। এইটো অমিতা পিঠিয়া খাচি। তাত এনেকৈ ফাটি যায় ছালটো, চাওক ভালকৈ চাওক। এনেকৈ ফাটি যোৱাটো হ'ল অমিতা পিঠিয়া খাচি। এই খাচি পুলিটোত আপুনি পোক ধৰিবলৈ অপেক্ষা কৰি নাথাকিলেও হ'ব। যদি ডাঙৰ হৈছে তেতিয়াহ'লে আপুনি ইয়াত কিছু ঘাপ বহুৱাব পাৰে। হয় বন্ধু, ঠিকেই শুনিছে। আপুনি কটাৰী এখন লৈ, বেছি কষ্ট কৰিব দৰকাৰ নাই, আপুনি কটাৰী এখন লৈ কটাৰী আগটো এই গোটেই গছজোপাত আপুনি মাৰি দিব পাৰে। আৰু আপুনি 6 মাহৰ পিছত দেখিব যে সেইখিনি একেবাৰে লগ লাগি গৈছে, মানে খাচি হেৰিয়ালৈ আগৰলৈ ৰূপান্তৰ হৈ গৈছে। এইজোপা হ'ল মিঠা খাচি। এই বিন্ধাটোৰ পৰাই, এই বিন্ধাটো যে দেখিছে, ইয়াৰ পৰা ইয়াৰ ৰস ওলাই তললৈ বৈ গৈছে। কিন্তু এতিয়া চাওক, লাহে লাহে ইয়াৰ দাগটো নাইকিয়া হৈ গৈছে। চাওক, ইয়াৰ দাগটো লাহে লাহে গছজোপাৰ লগত মিহলি হৈ গৈছে। তাৰমানে এই গছডাল বিকাৰ উপযুক্ত সময় হৈ গৈছে। কিয় বিকিব লাগে আপোনালোকক মই ছেকেণ্ডেৰী কথাটো কৈ দিছোঁ। এই গছডাল চাওক মৰিবলৈ আৰম্ভ কৰিলে। এই গছডাল যদি এই বছৰতে বিক্ৰী কৰি নিদিয়ে, তেতিয়াহ'লে এই গছজোপাত সমূলঞ্চে পইচা শেষ হৈ যাব। এইখিনি খাচি খেতিয়কে মন কৰিবলগীয়া কথা। আপুনি ওপৰফালে চাওক, শুকাই আহিলে। এয়া দেখিছেনে, শুকাই আহিলে।
গতিকে এনেকুৱা গছ যদি আপুনি থাকে, আপোনাৰ বাৰীত থাকে, আপুনি ততালিকে বিক্ৰী কৰি দিয়ক, যিমানেই নাপাওক বিক্ৰী কৰি দিয়ক। হেল্ল' বন্ধু, আজিলৈ আহোঁ আৰু দীঘলীয়া নকৰোঁ। যদি ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।